মাৰিবন্ত কংস আকন কৰিবা ভয় ৰাখিবন্ত যদু বংশ তোমাৰ তনয় দৈৱ কিক বুলি হেন আশ্বাস বচন আপোন থান কলৰি গইলা দেৱ যেতিয়া দৈৱকীৰ গৰ্ভত শ্ৰীকৃষ্ণ ভগৱান স্থিতি লৈছিল আৰু সেই সময়ত কংসৰ কাৰাগাৰত বসুদেৱৰ দৈৱকীয়ে বন্দী হৈ আছিল আৰু যেতিয়া শ্ৰীকৃষ্ণ বৈকুণ্ঠৰ পৰা আহি দৈৱকীৰ গৰ্ভত স্থিতি লাভ কৰিছিল সেই সময়ত ৩৩ কোটি দেৱতা আহি দৈৱকীৰ আগত আজৰি কৰি গৈছিল। সেই দৈৱকী আই তুমি আর ভয় করবা নালাগে। এই কংস পাপিয়ে তোমাক বহুত যন্ত্ৰণা দিছে, কষ্ট দিছে। সেই কষ্টৰ পৰা তুমি পৰিত্ৰাণ পাবা, তুমি চিন্তা নকৰিবা। কাৰণ কিয় থাকি অকল মাও ভয় নকৰিবা মনে, হে মাও আহি তুমি আর ভয় নকৰিবা। কাৰণ কিয় বিষ্ণু আহি তোমাৰ গৰ্ভত স্থিতি লৈছে, বাহ লৈছে। ভগৱন্ত প্ৰভু যদি তোমাৰ গৃহত যদি উপস্থিত হয় বা দয়া কৰে আর ভয় করবা লাগা কোনো কথা নাই। দেৱতাবিলাকে দৈৱকীক কৈছে তুমি ভয় নকৰিবা, কৃষ্ণ তোমাৰ গৰ্ভত আছে, স্বয়ং বিষ্ণু ভগৱান, সেইকাৰণে আমি সেৱা কৰিছোঁ তোমাক। আৰু এই অৱস্থাটো দেখি আমাৰ আনন্দ লাগছে। ভগৱান স্বয়ং বিষ্ণু ভগৱান আজি অৱতাৰ ধাৰণ কৰিব এই পৃথিৱীত, আমাৰ বৰ আনন্দ দেৱতাবিলাকে। কাৰণ কিয় দৈত্যসকলক নিধন কৰিব আৰু নিধন কৰিব কংস মহাপাপী। মাৰিবন্ত কংস আকৌ নকৰিবা ভয়, এই দৈৱকী আই কংসক মাৰো, তুমি চিন্তা নকৰিবা। আৰু তোমাৰ যদুবংশ শ্ৰীকৃষ্ণই ৰক্ষা কৰিব। সেইবুলি দেৱতাবিলাকে দৈৱকীক আশ্বাস দিছে, সান্তনা দিছে। আৰু এই কথাখিনি কৈ দেৱতাসকলে দেৱগুণক গুচি গৈছে স্বৰ্গত। দৈৱকীৰ কথাটো কৈ সুকানি গাদতি শুনি পৰীক্ষিত ৰহিণী নক্ষত্ৰ দেৱী হইল উপস্থিত পৰমহঘন কাল ভৈলহি বেলাত পুৰভিহিতল সুমংগল বহিবাত। আর যেতিয়া ভগৱন্ত প্ৰভুৱে জন্ম লাভ কৰিব পৃথিৱীত নামি আহিছিল, একেবাৰে পবিত্ৰ হৈছিল, সুন্দৰ পৰিৱেশ। পৰম শোভন কাল, শুভকাল, শুভ সময়, সেইখিনি সময়খিনি এতিয়া আমাৰ যে ভাগৱত পাঠ কৰি আছোঁ, এই সময়খিনি শুভ। ইয়াৰ ক'ৰবাত একো শুভ হ'ব নোৱাৰে বা পবিত্ৰতা নাই। শ্ৰীকৃষ্ণ যিহেতু আহিছে, ইয়াৰ নিচিনা আৰু পৃথিৱীত আৰু সুমংগলৰ কথা নাই। ধুনীয়া গোটেই সুমংগলে সুমংগল, বতাহ বজি সুমংগল। শ্ৰীকৃষ্ণ অৱতাৰ হয়। দশ দিশ প্ৰসন্ন নিৰ্মলতাৰ গণ মধু কৰে গুঞ্জৰে পুষ্পিত দেখি বন পৃথিৱীত সুমংগল মিলিল আপাৰ নদী নদ প্ৰসন্ন পংকজে জাতি দশ দিশ প্ৰসন্ন নিৰ্মল হৈছিল, তাৰাবিলাকে ধুনীয়াকৈ জ্বলি উঠিছিল আৰু ফুলবিলাক ফুলি উঠিছিল। আগতে কংসৰ ভয়ত অত্যাচাৰত চেংচা হৈছিল, যেতিয়া কৃষ্ণ অৱতাৰ ধৰ্ম গম পাইছিল পৃথিৱীত আহিছিল, ফুলবিলাক ফুলি আৰু মৌবিলাকে ভমৰাবিলাকে মৌপান কৰি আছে ফুলত। কি ধুনীয়া সুন্দৰ পৰিৱেশ।
এই ৰোহিণী নক্ষত্ৰ বুলি এটা কথা কৈছে সেইটো জিতে জিতে নিমিলে নিমিলে একেবাৰে ভালৰে ভাল আৰু একদম সেইটো সময় জিতে জিতে নহয় ভগৱন্ত প্ৰভুৱে জন্ম লৈছিল নদী নদ গোটেই একদম ভৰি উঠিছিল পংকজে জাতিষ্কাৰ বুলি কৈছিল পংকজ মানে পদুম ফুলে একদম ফুলি উঠিছিল নদ নদী সৰোবৰ ধুনীয়া শৈল মহাশাতি সজ্জন ৰমন আকাশত তুতি কৰৈ সিদ্ধমণি গহন অসংখ্যাত দুন্দুভি স্বৰ্গ কচানি বাৱি অপেশ্বৰা নাচে বিদ্যাধৰে গীত গাৱি ভকতসকলৰ মন পবিত্ৰ হৈ গৈছিল সকলৰ শুদ্ধ হৈ গৈছিল আৰু আকাশৰ পৰা সিদ্ধমুনিবিলাকে স্তুতি কৰিছে কৃষ্ণ দেৱতাবিলাকে স্তুতি কৰিছে আৰু যিবিলাক অপেশ্বৰা আছিল সেইবিলাকে নাচিছিল বিদ্যাধৰবিলাকে গীত গাইছিল সুমংগল ফূৰ্তি লাগছে আনন্দ লাগছে সকলোৰে অপাৰ হৰিৰ নাম বৰিখন্ত পুষ্পদেৱ মুনি নিৰন্তৰ সাগৰৰ লগত গৰ্জন্ত জলধৰ মধ্য ৰাতি আতি অন্ধকাৰ হৈল চন্ন সেই সময়ত উপজিলা নাৰায়ণ আৰু ওপৰৰ পৰা দেৱতাবিলাকে ফুল চিতৈছে কৃষ্ণৰ ফালে বসুদেৱ দৈৱকী য'ত আছে আৰু সাগৰেও গৰ্জি উঠছি জলধৰ মানে হৈছে সাগৰ এইটো জলধৰটো এইটো তাৰমানে মেঘ জলক যিয়ে ধৰি ৰাখে সাগৰৰ লগে মেঘবিলাকো গৰ্জি উঠছি এটা সাগৰো গৰ্জিছে মেঘেও গৰ্জিছে তলত গৰ্জিছে সাগৰে সিফালে মেঘে গৰ্জিছে মানে নাচি এটা গীতি আছে ফুলবিলাক খিলে বৰখিলে নুশুনি প্ৰজাৰ মা পালি পহৰীয়া কেৱে নাজানিলে উপজিলে জগন্নাথ মেঘেও কৰিছে শিল বৰষুণো দিছিল সেই সময়ত কৃষ্ণ উপস্থিত হৈছিল জন্মিছিল আমাৰ সৰু সুৰা মানুহবিলাকৰ নিচিনা ঈশ্বৰে জন্ম নাই আচৰিতভাৱে জন্মিছিল কোনো গম পোৱা নাই পালি পহৰীয়া ইপাৰ এটাই গম পোৱা নাই কৃষ্ণ জন্ম মধ্যৰাতি আতি অন্ধকাৰ আজি ৰাতিটো অন্ধকাৰ খায়ো কাকো দেখা ভক্তবিলাকে গম পাইছে মনুষ্যসকলে গম পোৱা নাই দেৱতাবিলাকে গম পায় সিদ্ধমুনিবিলাকে গম পাইছে তেওঁলোকে জানে দৈৱকীৰ গৰ্ভে আখি ভৈলন্ত বেকত চন্দ্ৰ যেন প্ৰকাশন্ত উৰ্বৰা দিশত কমল লোচন চাৰি ভুজে চাৰি অস্ত্ৰ কণ্ঠত কৌস্তুভ হবে গাৱে পীতাবস্ত্ৰ ইতে দৈৱকী গৰ্ভত স্থিতি লৈছিল তাৰে পৰা আবিৰ্ভাৱ হৈ উলিয়াইছিল আমাৰ এনেকুৱা নিচিনা জন্ম লোৱা নাই কৃষ্ণ কেনেকৈ জন্ম লৈছিল শংখ চক্ৰ গদা পদ্ম যি নিজৰ ৰূপ
সেইটো দৈৱবিলাকত দেখা দিছে এই ফটোবিলাকত দেখা পা না চতুৰ্ভুজ শংকৰ চক্ৰ গদা পদ্ম ঈশ্বৰৰ মানে ৰূপ নাই চব